লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা এগৰাকী মহিলা অৰুণোদয় আঁচনি লাভ নোপোৱাকৈ নাথাকে। প্ৰতিগৰাকী মহিলাই অসমৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি ধন। আৰু ফেব্ৰুৱাৰীতে ডাঙৰ উপহাৰ লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। ফাইনালি অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলৰ কাৰণে কিন্তু ঘোষণা কৰিছে আমাৰ মামাই। তো জানুৱাৰী মাহত আপোনালোকে অৰুণোদয় আঁচনিৰ যি একেলগতে মানে 31 কোটি টকা দিয়া কথা আছিল, এই 31 কোটি কিন্তু লাভ কৰিব 8,000 কোটি টকা। আপোনালোকে এই 8,000 টকাটো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিম বুলি মামাই ঘোষণা কৰিছে। তো আপোনালোকে ভিডিঅ' ক্লিপটো আপোনালোকে চাওক, চালি আপোনালোকে জানিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ